কৃষ্ণ পৰম শ্ৰদ্ধাৰ বিশ্ববাসী ৰাইজ বাপ বান্ধৱ আই মাতৃসকল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্ম সমাজ অসমৰ ৰঙিয়া জিলাৰ ওলাগুচিৰ এটি বিশেষ শাখাসমূহৰ নেতৃত্বত সহযোগত আমি ইয়াত পবিত্ৰ ভাদ মাহ জুৰি ঈশ্বৰৰ গুণানুকীৰ্তন ভাগৱত পাঠ কৰিলোঁ। ভাগৱত পাঠ আৰু ঈশ্বৰৰ গুণানুকীৰ্তনৰ জৰিয়তে আমি বিশ্বত ঘটি থকা বিভিন্ন অমংগল দূৰ কৰি সুমংগল প্ৰকাশ প্ৰচাৰৰ এটি সেৱা নিবেৰিছোঁ। আমি বিচাৰিছোঁ বিশ্বত যাতে বিভিন্ন অসূয়া দূৰ হৈ অশান্তি দূৰ হৈ শান্তি বিৰাজমান হয়। নামৰ জৰিয়তে যাতে আমাৰ এই অঞ্চলবাসী ৰাইজৰ এটি সমংগল প্ৰকাশ হয়। আমাৰ উঠি অহা প্ৰজন্মই যাতে এই আধ্যাত্মিকতাৰ ওপৰত অলপ গুৰুত্ব দিয়ে, যাতে আমাৰ অভিভাৱকসকলে ঈশ্বৰৰ গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন কৰিবলৈ প্ৰতিদিনে প্ৰতিটো মুহূৰ্তত নামঘৰত আমাৰ নৱপ্ৰজন্মক পঠিয়াবলৈ হেলা নকৰে। তাৰ কাৰণে আমি এই ৰাইজক তথা বিশ্ববাসীক অনুৰোধ জনাম, নামৰ জৰিয়তে আমি সমস্ত বিশ্ব ব্ৰহ্মাণ্ডৰ বিভিন্ন জাতি উপজাতি চাৰিমুঠি জীৱ উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱৰ মংগলৰ কামনা কৰিছোঁ। কৃষ্ণ।